Who is ভূপেন বৰা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা, আৰক্ষী বিভাগৰ লগতে বিজেপিৰ সাধাৰণ কৰ্মকৰ্তালৈ পোনপটীয়া প্ৰশ্ন ৰাজ্যৰ দলৰ নতুনকৈ যোগদানকাৰী ডক্টৰ জ্ঞানশ্ৰী বৰাৰ। ভূপেন বৰাৰ ক্ষেত্ৰত এতিয়া বিজেপিৰ স্থিতি কি হ'ব? নাৰী সুৰক্ষাৰ, নাৰীৰ শালীনতাৰ বিষয়বোৰ সঁচাকৈ কিমান গুৰুত্বপূৰ্ণ? মহিলাক লৈ অশালীন আচৰণ কৰা মানুহ এজনৰ বিৰুদ্ধে বিগত দিনকেইটাত হুলস্থুল কৰি এতিয়া গামোচা পিন্ধাই আদৰিবলৈ সাজু হৈছে নেকি বিজেপি? কংগ্ৰেছ এৰি গেৰুৱা সাজ পৰিধান কৰিব বা হাতে হাত ধৰি আগুৱাই যোৱা প্ৰতিশ্ৰুতি ভাঙি বোকাত ফুলা পদুমত ভৰি দিব ভূপেন বৰাই, যাক লৈ যেন এক প্ৰকাৰৰ ভূমিকম্পৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত। ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ বা বিজেপিত যোগদান কৰিবলৈ লোৱা কাৰ্যত হিমন্ত বিশ্ব শৰ্মাই পূৰ্ণ সঁহাৰি জনোৱাৰ লগতে ভূপেন বৰাৰ বাসগৃহত গৈ ভূপেন বৰাৰ সৈতে আলোচনাত মিলিত হৈছিল হিমন্ত বিশ্ব শৰ্মা। মুঠতে গাখীৰতে যেন মহৰ খুঁটি। কিন্তু আনফালে আকৌ যদি চাবলৈ যাওঁ, কংগ্ৰেছ দল ত্যাগ কৰাৰ পূৰ্বে বিজেপিৰ বাবে সেই ভূপেন বৰাই আছিল নাৰীৰ শালীনতা হানি কৰা এজন কংগ্ৰেছী নেতা। আনকি হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি কৈছিল যে ভূপেন বৰাই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰিছিল আৰু অসমত মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণ কেতিয়াও মানি লোৱা নহয়। আনকি বিষয়টোৰ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানকো কেবিনেট সিদ্ধান্তৰ জৰিয়তে গোচৰ তৰিব দিয়া হৈছিল বুলিও ৰাজ্যক অৱগত কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। তাৰ সমান্তৰালভাৱে বিষয়টোৰ সন্দৰ্ভত মীৰা বৰঠাকুৰক তদন্তকাৰী বিষয়া CIDয়ে সোধা পোছা কৰাৰ লগতে দেৱব্ৰত শইকীয়াকো সোধা পোছাৰ বাবে চমন জাৰি কৰিছিল আৰু ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপেও আঙুৰলতা ডেকাও বিষয়টোৰ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল। তাতকৈ আচৰিত কথাটো হ'ল যে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ইমান অশালীন আচৰণ কৰা লোকক পাৰ্টীয়ে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে, নহ'লে দলৰ মানুহে এওঁলোকক লৈ কোনো অসমীয়া লোকৰ ঘৰলৈ যাব নোৱাৰিব। কিন্তু কি আচৰিত, ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিলেহে মাথো। পলকতে খুব উৎসাহেৰে ভূপেন বৰাৰ বাসগৃহত উপস্থিত হ'ল হিমন্ত বিশ্ব শৰ্মা। ক'লে, আমি বিজেপি দল আপোনাক লৈ খুবেই উৎসাহিত। এতিয়া প্ৰশ্ন হয় যে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ভূপেন বৰাই মহিলাক লৈ অশালীন আচৰণ কৰিছিল নে? মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণক বিজেপিয়ে মানি ল'বনে? মহিলাক লৈ অশালীন আচৰণ কৰা ভূপেন বৰাক যদিহে বিজেপিয়ে ৰঙা দলিচা পাৰে, তেন্তে মহিলাৰ শালীনতা বা মহিলাৰ সুৰক্ষা বিজেপিৰ বাবে কিমান গুৰুত্বপূৰ্ণ? হু ইজ ভূপেন বৰা? এই বিষয়টোৰ প্ৰসংগত মুখ্যমন্ত্ৰী মহোদয়ক কেইটামান পোনপটীয়া প্ৰশ্ন সুধিব খুজিছোঁ। কিছুদিনৰ আগতে আপুনি ৰাজহুৱাকৈ প্ৰেছমিট পাতি কৈছিল যে ভূপেন বৰাই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাত মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰিছে, অমাৰ্জিত মহিলাৰ ডিচেঞ্চি নষ্ট হোৱা আচৰণ কৰিছে আৰু অসমত মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণ কেতিয়াও মানি লোৱা নহয়। এই বিষয়টোৰ সন্দৰ্ভত আপুনি ডিৰেক্টৰ জেনেৰেল অফ পুলিচক কেবিনেট ডিচিশ্যনৰ জৰিয়তে গোচৰ তৰিবলৈ দিয়া হৈছে বুলিও ৰাইজক অৱগত কৰিছিল আৰু পৰৱৰ্তী সময়ত CIDৰ বিষয়ববীয়াও মীৰা বৰঠাকুৰ বাইদেউৰ ঘৰলৈ যোৱা আমি জানিবলৈ পাওঁ। এই বিষয়টোৰ সন্দৰ্ভত আঙুৰলতা ডেকা ডাঙৰীয়ানীয়েও ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হিচাপে নিজাববীয়া গোচৰ ৰুজু কৰিছিল। একে সময়তে আপুনি কৈছিল যে ইমান অশালীন আচৰণ, এনে আচৰণ কৰা মানুহক পাৰ্টীয়ে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে, নহ'লে দলৰ মানুহ এওঁলোকক লৈ কোনো অসমীয়া মানুহৰ ঘৰলৈ যাব নোৱাৰিব, ক'তোৱেই যাব নোৱাৰিব। এনেধৰণৰ কথা কোৱাৰ পাছত কালি দেখিলোঁ আপুনি খুব উৎসাহেৰে ভূপেন বৰা ডাঙৰীয়াৰ ঘৰলৈ গৈছে আৰু কৈছে যে পাৰ্টীৰ মানুহ খুবেই উৎসাহিত, আপুনিও উৎসাহিত। প্ৰশ্নটো খুব স্পষ্ট, ভূপেন বৰা ডাঙৰীয়াই আপুনি কোৱাৰ দৰে মহিলাৰ বিৰুদ্ধে অমাৰ্জিত অশালীন মহিলাৰ ডিচেঞ্চি নষ্ট হোৱা কাম কৰিছিল নে নাই কৰা? মহিলাৰ বিৰুদ্ধে কৰা অশালীন আচৰণক অসমত আৰু বিশেষকৈ বিজেপি দল আৰু আপুনি মানি লয় নে নলয়? যদি নলয়, তেন্তে ভূপেন বৰাক ৰঙা দলিচা পাৰি এইদৰে উৎসাহেৰে আঁকোৱালি জনাই আপুনি কি বুজালে? তাৰমানে আমি বুজিব লাগিব নেকি যে মহিলাৰ বিৰুদ্ধে অশালীন আচৰণ কৰা, অশ্লীল অমাৰ্জিত আচৰণ কৰা কোনো ব্যক্তিক বিজেপিয়ে নিজৰ দললৈ ৰঙা দলিচা পাৰি আদৰণি জনায়, অতি উৎসাহেৰে আদৰণি জনায়, তেতিয়াহ'লে মহিলাৰ শালীনতা, মহিলাৰ সুৰক্ষাৰ কথাবোৰ বিজেপিৰ বাবে, মুখ্যমন্ত্ৰী মহোদয়ৰ বাবে কিমান গুৰুত্বপূৰ্ণ? এই বিষয়টোৰ সন্দৰ্ভত আপুনি যিদৰে মত প্ৰকাশ কৰিছিল সেই মতৰ ভিত্তিতে আমি কথাখিনি কৈছোঁ। যদি অশালীন আচৰণ কৰিছে বুলি এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ ৰাজহুৱাকৈ কোনোবা ব্যক্তিৰ বিৰুদ্ধে অভিযোগ উঠায়, DGPক সেই গোচৰ তৰিবলৈ দিয়ে,
কেবিনেটৰ ডিচিশ্যনৰ জৰিয়তে সেই গোচৰ তৰা হয় আৰু তাৰ পাছত এইদৰে এখন নাটক আমি দেখিবলৈ পাওঁ তাৰমানে আমি কি বুজিম যে মুখ্যমন্ত্ৰী মহোদয় কেবিনেট ডিচিশ্যন ডিজিপি CIDৰ দৰে সংস্থাৰ কোনো গুৰুত্ব নাই এনে মানুহৰ মুখৰ কথাৰ কোনো ভেলু নাই কেবিনেটৰ ডিচিশ্যনৰ কোনো ভেলু নাই আৰু এনে মানুহ যাক আপুনি অপৰাধী বুলি কয় যি মহিলাৰ শালীনতা নষ্ট হোৱা বুলি কয় তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক ৰঙা দলিচা পাৰি আদৰণি জনোৱাটো আমি কি বুজাম যে মহিলাৰ শালীনতাৰ কোনো গুৰুত্ব বিজেপিৰ ওচৰত নাই নেকি ডিৰেক্টৰ জেনেৰেল অফ পুলিচৰ দৰে এটা বিষয়বাদ CIDৰ দৰে সংস্থাসমূহ ৰাজনীতিৰ অংক ৰাজনীতিৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ বাৰে বাৰে ব্যৱহাৰ কৰা হৈ আছে নেকি এনে দায়িত্ব এনে সংস্থাৰ নিজৰ গুৰুত্ব স্বকীয়তা নিজস্বতা কিমান এয়াও আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন আৰু এই ক্ষেত্ৰত ডিৰেক্টৰ জেনেৰেল অফ পুলিচ বা CIDয়ে নিজাববীয়াকৈ কি সিদ্ধান্ত ল'ব তেওঁলোকৰ স্থিতি কি হ'ব নে তেওঁলোকেও নেতাৰ হিচাপ নিকাচৰ অংকত আঙুলিৰ ঠাৰত নাচিব স্বকীয়তা নিজৰ মৰ্যাদা ৰক্ষা কৰিব পাৰিবনে নাই এই প্ৰশ্নটো আজিৰ দিনত অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে আঙুৰলতা ডেকা ডাঙৰীয়ানীয়ে নিজাববীয়াকৈ মহিলা আয়োগৰ অধ্যক্ষা হিচাপে গোচৰ তৰিলে তেখেতৰ দায়িত্ব বা পদমৰ্যাদাৰ কি গুৰুত্ব থাকিল সেই কথাটো আমাৰ তেখেতলৈ প্ৰশ্ন তেখেতে অনাগত দিনত কি ডিচিশ্যন ল'ব তেখেতে অনাগত দিনত তেখেতৰ স্থিতি কি হ'ব এই সম্পৰ্কত মহিলা আয়োগৰ অধ্যক্ষা হিচাপে মহিলাৰ সুৰক্ষা মহিলাৰ প্ৰতি থকা সন্মানৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে ভূপেন বৰাৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰিব এয়া আমি জানিবলৈ বিচাৰিম কিন্তু একে সময়তে মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো আমি স্পষ্টকৈ সুধিব বিচাৰিছো যে যদি ভূপেন বৰাৰ বিৰুদ্ধে অনা অভিযোগ আপোনাৰ মুখেৰে কোৱা কথাবোৰ মিছা আছিল কেৱল তেখেতক দৰদাম কৰিবৰ বাবে তেখেতক বাধ্য কৰিবৰ বাবে তেখেতৰ লগত এখন মিলিজুলি নাটক কৰিবৰ বাবে এই কথাবোৰ কোৱা হৈছিল তাৰ মানে মহিলাৰ শালীনতা মহিলাৰ সুৰক্ষাৰ প্ৰসংগবোৰ আপোনালোকৰ বাবে এখন নাটক বা ভাওনা নেকি ৰাজনীতিৰ বজাৰত বেচা কিনা কৰিবলৈ মানুহৰ দৰদাম বৃদ্ধি কৰিবলৈ বা কমাবলৈ মহিলাৰ প্ৰসংগবোৰ আপোনালোকে পণ্য হিচাপে ব্যৱহাৰ কৰে নেকি মহিলাৰ সুৰক্ষাৰ কথাবোৰ আপোনালোকে মুখত আওৰোৱা ভাষণ নেকি বচন ভাওনাৰ যদি মহিলাৰ সুৰক্ষাৰ কথা কয় তেনেহলে সুৰক্ষা দিবলৈ চেষ্টা কৰক আৰু যদি নহয় এই কথাবোৰ মিছা কেৱল আপোনালোকৰ নাটক তেতিয়াহলে ৰাজনীতিৰ বজাৰত মানুহৰ দাম বৃদ্ধি কৰিবৰ বাবে বেচা কিনা কৰিবৰ বাবে মহিলাৰ প্ৰসংগ বাৰে বাৰে নেটানিব একে সময়তে অন্য এটা প্ৰসংগ আনো কিছুদিনৰ আগতে লখিমপুৰ মেডিকেল কলেজত এগৰাকী মহিলাই যাক বিজেপিৰ বুলি বহুজনে কৈছিল তেওঁ অভিযোগ কৰিছিল যে ভূপেন বৰাই তেওঁৰ গাত স্পৰ্শ কৰিছে তেওঁ ভূপেন বৰা তেওঁৰ হাজবেণ্ড নহয় পিতৃ মাতৃ নহয় ককায়েক ভায়েক নহয় তেনেহলে কিয় স্পৰ্শ কৰিব এই সম্পৰ্কটো বিজেপি আটাইতকৈ বেছি খৰব হোৱা দেখিবলৈ পাইছিলোঁ সেই মহিলাগৰাকীৰ সুৰক্ষাৰ প্ৰসংগত এতিয়া বিজেপিয়ে কি স্থিতি ল'ব চৰকাৰ হিচাপে চৰকাৰে কি স্থিতি ল'ব যিগৰাকী মহিলাই অভিযোগ আনিছিলে তেওঁৰ সুৰক্ষা তেওঁৰ যি সন্মান হানি হ'ল সেই সন্মান হানি হোৱাৰ ক্ষেত্ৰত কি স্থিতি থাকিব ভূপেন বৰা ডাঙৰীয়াক সুধিবলৈ বৰ্তমান একোৱেই নাই কিন্তু আমি বাৰে বাৰে মহিলাৰ নাম লৈ মহিলাক পণ্য হিচাপে ব্যৱহাৰ কৰি মহিলাৰ শালীনতা সুৰক্ষাৰ প্ৰসংগবোৰ আনি এইদৰে ৰাজনীতি কৰা কথাটো গ্ৰহণ কৰি ল'ব পৰা নাই দ্বিতীয়তে আৰু এটা কথা বিজেপিৰ কৰ্মীসকলক কওঁ এইটো আপোনালোকলৈ প্ৰশ্ন কিছুদিনৰ আগতে ৰাজেন গোহাঁই ডাঙৰীয়াই বিজেপিৰ পৰা গৈ অসম জাতীয় পৰিষদত যোগদান কৰিবলৈ বাধ্য হ'ল 1991 চনৰ পৰা বিজেপি কৰা ৰাজেন গোহাঁই বিজেপিৰ এজন পুৰণা কৰ্মী বিজেপিৰ প্ৰতি তেখেতৰ দীৰ্ঘদিনীয়া ত্যাগ আৰু কষ্ট আছিল আৰু তেনে বহু বিজেপিৰ কৰ্মীৰ বৰ্তমান নাজল নাচল অৱস্থা পানীত হাঁহ নচৰা অৱস্থা ৰাজেন গোহাঁই যেতিয়া বিজেপি ত্যাগ কৰি গৈছিল ৰাজেন গোহাঁইৰ ঘৰলৈ এইদৰে মুখ্যমন্ত্ৰী কোনো মন্ত্ৰী কোনো বিষয়া ঢাপলি মেলা নাছিল একে সময়তে আমি দেখিছিলোঁ কিন্তু ভূপেন বৰাৰ ঘৰলৈ কংগ্ৰেছৰ মানুহ ঢাপলি মেলি গৈছিল একে সময়তে আমি দেখিলোঁ যে মুখ্যমন্ত্ৰী মহোদয় ভূপেন বৰাক পুৰণা সংগী বুলি স্মৃতি ৰোমন্থন কৰিবলৈ ঢপলিয়াই গ'ল ৰাজেন গোহাঁইৰ ঘৰলৈ কিন্তু নগ'ল অথচ ৰাজেন গোহাঁই 91 চনৰ পৰা বিজেপিৰ লগত জড়িত আছিল বৰ্তমান বিজেপি দলটোত যিসকল মানুহ আছে সেইসকল মানুহ বিজেপিৰ নহয় কংগ্ৰেছৰ মানুহ আৰু বিজেপিৰ বাবে তেজ পানী একাকাৰ কৰি কষ্ট কৰা মানুহবোৰ এতিয়া পানীত হাঁহ নচৰা হৈ কৰবাত পৰি আছে কৰবালৈ গুচি যাবলৈ বাধ্য হৈছে কাৰণ তেওঁলোকৰ দলীয় টিকটো তেওঁলোকে নাপায় বিজেপিৰ বিষয়ববীয়া বিজেপিৰ কৰ্মীয়ে যিসকল মানুহৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি আন্দোলন কৰিছিল যাৰ দুৰ্নীতিৰ বিৰুদ্ধে তেওঁলোক খৰব হৈছিল যাৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিছিল যিসকলক শাসনৰ পৰা গাদীচ্যুত কৰিবৰ বাবে তেওঁলোকে যুঁজ দিছিল দীৰ্ঘদিনীয়া সংগ্ৰাম কৰিছিল আজি বিজেপিত সেইসকল কংগ্ৰেছী নেতাৰে দপদপনি আৰু বিজেপিটো এতিয়া নামত বিজেপি হৈ আছে কামত হি কংগ্ৰেছ হৈ আছে অথচ কংগ্ৰেছৰ যিসকল মানুহে দুৰ্নীতি কৰিছিল যিসকল মানুহৰ দুৰ্নীতি কেলেংকাৰীত লিপ্ত থকাৰ বিৰুদ্ধে বিজেপিয়ে অভিযোগ আনিছিল সেইসকলে এতিয়া পুৰণা বিজেপিৰ মানুহক পুতলাৰ দৰে নচুৱাইছে আৰু পুৰণা বিজেপিৰ মানুহবোৰ নাচিছে মুঠতে ভূপেন বৰাৰ ক্ষেত্ৰত এতিয়া বিজেপিৰ স্থিতি কি হ'ব নাৰীৰ সুৰক্ষা নাৰীৰ শালীনতা নষ্ট কৰা এজন ব্যক্তিক দলত লগত লৈ একাংশ নাৰীক লজ্জানত কৰা নাইনে
নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।